আমি প্ৰথমতে এটা কথা ক'ব লাগিব যে আমি সকলোৱে কয় যে ধৰ্মপুৰ সমষ্টি বৰ্তমান টিহু সমষ্টি অতি উন্নত সমষ্টি বা ৰাস্তা ঘাট আজিকালি খুব হৈছে কিন্তু বিগত আজি 5-6 বছৰে আমি দেখা পাইছোঁ আমাৰ যিটো বগল ৰোড আমাৰ বিয়ামপুৰলৈ যিটো সংযোগ ৰাস্তা এই ৰাস্তাটো আজি 5-6 বছৰে এটা পৰ্যায়তে আছে মানুহ আহিবৰ একদম উপায় নাই বিশেষকৈ আপোনালোকে চাওক এই বৰনদী চক অতি ব্যস্ত জেগা ইয়াত এই গোটেই চকটোতে পানী একাঠু পানী বৰ্তমান জমা হয় আমি ইতিমধ্যে এই সংক্ৰান্তত কেবা ঠাইতো এই অনুৰোধ কৰাৰ পিছতো কিন্তু বিভাগীয়ভাৱে হোক বা চৰকাৰীভাৱে হোক আমাৰ কোনো এই অনুৰোধৰ প্ৰতি কৰ্ণপাত কৰা নাই আৰু আমি নিজেই অতি লজ্জিত অনুভৱ কৰিছোঁ এই ৰাস্তাৰে অহা মানুহখিনি যে কেনেকুৱা যতনা ভুগি আছে এইটো দেখা পাই আমি নিজে লাজ পাওঁ আৰু আমিও এই জীয়াটো ভুগি আছোঁ আমাৰ স্থানীয় যিজন বিধায়ক তেখেতকো ইতিমধ্যে বহুবাৰ কোৱা হৈছে যদিও তেখেতৰ এই কথাত কোনো মনোযোগ দিয়া আমাৰ এতিয়ালৈকে চকুত পৰা নাই বিভিন্ন ছাত্ৰ ছাত্ৰী আহিব এইখন আপুনি জানে এখন কলেজ আছে বনগাঁও হাই ছেকেণ্ডাৰী আছে আৰু আমাৰ পশ্চিম নলবাৰী শিক্ষাৰ কেন্দ্ৰ চামতালৈ আমাৰ ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীবিলাক যায় ইয়াত বহুদিন আপুনি সুধিলে গম পাব বহুদিন ইয়াত পৰিছে বহুত দুৰ্ঘটনা হৈছে তথাপিও কিন্তু চৰকাৰীভাৱে ইয়াত কিন্তু কাণসাৰ দিয়া নাই পশ্চিম দিশত যিটো ৰাস্তাটো চৰকাৰী ৰাস্তা যিটো আছে আমাৰ 2 বছৰ আগতেই তেওঁলোকে পকা পদক্ষেপ লৈছিল কিন্তু দুখৰ বিষয় বাকী চব ছাইডবিলাক হৈ গ'ল বৰ্ণালী চকৰ এইখিনিয়ে এনেকৈ 2 বছৰ পৰি থাকিল এইখিনি সম্পূৰ্ণ আমাৰ চৰকাৰ দোষী চৰকাৰৰ ভুলৰ কাৰণে এইখিনি ৰৈ আছে আৰু আমাৰ জনসাধাৰণে এই ক্ষেত্ৰত নিৰপেক্ষ ভূমিকা লোৱাৰ কাৰণে আজি যিহেতু ৰাইজে যিহেতু কৰিব লগাইছে দোকানবিলাকে যিহেতু কৰিব লগাইছে মই আপোনালোকৰ থ্ৰুত এইটো ক'ব খুজিছোঁ যে আপোনালোকে ৰাইজক এটা অৱগত কৰিব বুলি আমি আশা থাকিলোঁ আজি 2 বছৰ আগৰ পৰাই আছে কোনো পদক্ষেপ লোৱা নাই তেওঁলোকে বাকী এইবিলাক কাম সম্পূৰ্ণ হৈ গ'লে সেইখিনি যিখিনি মেইন ৰোড এটা যাতায়াত মানুহত ইমান অসুবিধা পাই আছে যে বহুতে গালি পাৰি যায় বহুত দূৰণিমতি মানুহে গালি পাৰি যায় যে নদীৰ চকৰ ইমান ঠাই এখন এনেকুৱা ঠাইতে এখন এনেকুৱা হৈ আছে গতিকে আমাৰ নিজৰে কিবা এটা বেয়া লাগি যায় এইটো কিন্তু সমষ্টিত পৰে এইটো আমাৰ ধৰ্মপুৰ সমষ্টিত পৰে এতিয়া টিহু সমষ্টি হৈছে এইটো আৰু ধৰ্মপুৰ সমষ্টি হৈছিল সেইটো আমাৰ মাননীয় বিধায়কে তেখেতে নিজে দেখি গৈছে তথাপিও কোনো কাণসাৰ নাই তেখেতৰ যে এইখিনি আমাৰ ঠিক কৰিব লাগে ঠাইখিনি ঠিক কৰিব লাগে কোনো পদক্ষেপ নাই তেওঁলোকৰ বহুদিন আগতে দেখিছোঁ ইয়াতে বহুত এটা এক্সিডেণ্টো হৈছে এক্সিডেণ্ট মাহত এটা হৈ থাকে সদায় এক্সিডেণ্ট এটা হৈ থাকে সৰু সুৰা হৈ থাকে এই ৰাস্তাটো ভুলৰ কাৰণে আজি এই ভুলৰ কাৰণে ৰাস্তাটো ভুলৰ কাৰণে বহুত এক্সিডেণ্ট হৈছে বহুত মানুহ পংগু হ'বলৈ অৱস্থা হৈ গৈছে তথাপিতো আমাৰ চৰকাৰৰ কোনো কাণসাৰ নাই আৰু আমাৰ জনসাধাৰণে এই ক্ষেত্ৰত পদক্ষেপ নোলোৱাৰ আমি বিৰাট দুখিত হৈ আছোঁ কি কাৰণত প্ৰশাসনে কি কাৰণত এইখিনি ঠিক কৰা নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110